হয় অসমৰ জাতীয় জীৱনৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পবিত্ৰ সংবিধান আৰু প্ৰতিচিহ্ন জ্বলাই আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই এক প্ৰকাৰ আসলে জুই জ্বলিছে বুলি ক'ব লাগিব যি অসমত। কাৰণ অসমৰ লাখ লাখ যি আসলে 60 লক্ষাধিক ভক্ত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পবিত্ৰ সংবিধান প্ৰাণস্বৰূপ পবিত্ৰ সংবিধান জ্বলাই এই প্ৰতিবাদ কৰাৰ পিছতেই সমগ্ৰ অসমৰ প্ৰতিখন জিলাত বা প্ৰতিখন জিলাৰ থানা বা আৰক্ষী চকীত ইতিমধ্যে বিভিন্ন শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখা আঞ্চলিক জিলাই প্ৰত্যেকেই নিজাববীয়াকৈ ইতিমধ্যে গোচৰ দাখিল কৰিছে। বৰ্তমান মই উপস্থিত আছো লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীত। আজি চাউলধোৱা আৰক্ষী চকীত লখিমপুৰ জিলাৰ কদম আঞ্চলিকৰ শিশু আইমাতৃ কল্যাণ সমিতি আৰু ঘাগৰনগৰ প্ৰাথমিক শাখাই সুকীয়াকৈ আচলতে টাইপাৰ বিৰুদ্ধে তেওঁলোকে গোচৰ দাখিল কৰিছে। মোৰ লগত যিহেতু আইমাতৃসকল আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব টাইপাই আচলতে আপোনালোকৰ আবেগক লৈ খেল খেলিছে বুলি ক'ব লাগিব, আপোনালোকৰ সংবিধানখন জ্বলাই প্ৰতিবাদ। জয় গুৰু শংকৰ। আমি এটা কথাতে আজি আমি থানালৈ আহিবলগীয়া হ'ল, যিহেতু আপুনিও মন্তব্য কৰিছে আমাৰ লক্ষ লক্ষ ভকতৰ হিয়াৰ আমঠু যিভাগ সংবিধান আমাৰ হিৰ মুকুটস্বৰূপে আমাৰ লক্ষ লক্ষ ভকতে কঢ়িয়াই ফুৰে, বুকুত কঢ়িয়াই ফুৰে, সেই সংবিধান ভাগক এটা টাইপা নামৰ সংগঠনে কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে যোৱা পৰহি ৰাজপথত দাহন কৰিলে। তেওঁলোকে যে আমাৰ সংবিধানখন দাহন কৰিলে, সেই কিয় দাহন কৰিলে বা তেওঁলোকক কোনে অধিকাৰ দিলে সেইটো আমি আইনী সাহায্য বিচাৰি আজি আমি গোটেই অসমৰ লগতে সংগতি ৰাখি আমি চাউলধোৱা থানাত কদম আঞ্চলিক শাখাৰ আঞ্চলিক শিশু আইমাতৃ কল্যাণ সমিতি আজি আমি এজেহাৰ দিবলৈ আহিছোঁ। আমি আশা কৰিছোঁ আমি ন্যায় পাম। আমাক অতি সোনকালে সেই দুষ্কৃতিকাৰীক কাৰায়ত্ব কৰি উপযুক্ত শাস্তি দি আমাৰ ন্যায় দিব লাগে, আমি এইটোকে কামনা কৰিছোঁ। আমাৰ আজিৰ উদ্দেশ্যটো ইমানে। কৃষ্ণ জয় গুৰু শংকৰ, জয় শ্ৰীমন্ত শংকৰদেৱৰ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। কৃষ্ণ। হয়, নিশ্চয় এটা কথা ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ জাতীয় জীৱনৰ হকে বহু যুগৰে পৰা তেওঁলোকে কাম কৰি আহিছে। কিন্তু এটা আচলতে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছত ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে সেই যি তেওঁক বহিষ্কাৰ কৰা হৈছিলে যিগৰাকী আহোম জনগোষ্ঠীয় লোকক ইতিমধ্যে উঠাই লৈছিলে। তাৰপিছতো কিন্তু সোণাৰীত যি ধৰণে প্ৰতিচিহ্ন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰিলে, তাৰপিছতে আচলতে শংকৰদেৱ সংঘৰ যিসকল সদস্য আছে সেইসকল বা আইমাতৃসকল আছে তেওঁলোক আচলতে জাঙুৰ খাই উঠিছে আৰু ইতিমধ্যে গোচৰ ৰুজু কৰি টাইপাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী জনাইছে। আমাৰ লগত বাইদেউ আছে, বাইদেউ কি জনাব টাইপাৰ এই কাণ্ডক আপুনি কি বুলি জনাব? হয়, কৃষ্ণ জয় গুৰু শংকৰ। আমি টাইপাৰ বিৰুদ্ধে আজি কদম আঞ্চলিক লখিমপুৰ জিলাৰ শিশু কল্যাণ শাখাই লগতে আমি ঘাগৰনগৰ প্ৰাথমিক, শ্ৰীপুৰপথ প্ৰাথমিক, ৰাজগড় প্ৰাথমিক সকলো আমি প্ৰতিনিধি গোবিন্দগিৰি প্ৰাথমিকৰ সকলো সদস্য আইবাব সমস্ত হৈ পেলাই আজি আমি চাউলধোৱা থানাত এজাহাৰ দিবলৈ আহিছোঁ। আমাৰ অসমৰ 55খন জিলা শাখাই যোৱাকালি সদৰে সদৰে এজাহাৰ দাখিল কৰিছে। গতিকে তেখেতসকলৰ লগতে সংগতি ৰাখি আমিও আজি প্ৰাথমিক শাখাৰ হৈ পেলাই আমি প্ৰতিনিধি হিচাপে আজি চাউলধোৱা আৰক্ষী চকীত আজি এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ। আমিও আমাৰ আইমাতৃ কল্যাণ শাখাৰ হৈ কৈছে সঁচাকৈ আমাৰ বুকুৰ আমঠু সংবিধানখন জ্বলাই দিয়াত আমি মৰ্মাহত হৈছোঁ। প্ৰত্যেকজন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰকৃত যিসকল সংগী তেওঁলোকৰ বহুত জুই জ্বলিছে, সকলো আৱেগিক হৈ পৰিছে, আমিও আৱেগিক হৈ পৰিছোঁ। গতিকে আমি ভালদৰে শুব খাব পৰা নাই। গতিকে আমি তাৰ আইনৰ আমি উচিত আমি তদন্ত কৰি আমাৰ আইনৰ গণ্ডিলৈ আনি তেখেতসকল আমি ন্যায় পাব লাগে। ইমানকে কৈছোঁ, ধন্যবাদ। নিশ্চয় সঁচাকৈ আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে আচলতে অসমৰ লক্ষ লক্ষ জনতাৰ বুকুত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পবিত্ৰ সংবিধান, এই সংবিধান আৰু প্ৰতিচিহ্ন জ্বলাই পেলাই টাইপাই যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে। ইতিমধ্যে সম্পূৰ্ণৰূপে বিতৰ্ক চলি আছে। টাইপাইৰ ফালৰ পৰাও শ্ৰীমন্ত শংকৰদেৱ সংঘক বিভিন্ন ধৰণে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আজি লখিমপুৰৰ চাউলধোৱাটো এই পৰিৱেশ দেখা গ'ল। আপোনালোকে দেখিছেই সকলো আইমাতৃ ইতিমধ্যে চকু পানী, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি যি আৱেগ আৰু তেওঁলোকৰ যি মৰম
সেই মৰমক আচলতে তাই পাই যি ধৰণে সংবিধান জ্বলাই যি ধৰণে আচলতে এটা কুঠাৰাঘাত কৰিলে বুলি কৈছোঁ তেওঁলোকৰ শ্ৰীমন্ত সংঘৰ প্ৰত্যেকগৰাকী বাপ আই মাতৃসকলৰ মনত, সেয়া নিশ্চয় এটা বেয়া কথা হৈছে। আমি আশা কৰিছোঁ ইয়াৰ বিৰুদ্ধে যি অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি তাই পাই যি কাণ্ড সংঘটিত কৰিলে তাই পাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। মই লখিমপুৰৰ পৰা দীপপ্ৰতিম বৰাই এই প্ৰতিবেদন আপোনালোকলৈ যুগুতাবলৈ চেষ্টা কৰিলোঁ। শংকৰদেৱ সংঘৰ জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, গুৰু শ্ৰীমন্ত জয়, এক শৰণ হৰিনাম ধৰ্মৰ জয়, এক শৰণ হৰিনাম ধৰ্মৰ জয়, গুৰু শ্ৰীমন্ত শংকৰদেৱ।